শিল্পী দিৱসৰ দিনটোতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কাৰ্যালয়ত এখন বিশেষ সভা অনুষ্ঠিত কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কীৰ্তিৰ সংৰক্ষণ আৰু ডিজিটাইজেশ্যনৰ বিষয়ত বিশেষ আলোচনা। গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জ্যোতিপ্ৰসাদ আগৰৱালাৰ আপুৰুগীয়া সৃষ্টিৰাজি জীয়াই ৰাখিবলৈ গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। বিশ্ববিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰত সংৰক্ষণ কৰা হ'ব ৰূপান্তৰ শিল্পীগৰাকীৰ আপুৰুগীয়া সৃষ্টিৰাজি। এই সৃষ্টিৰাজিসমূহ ডিজিটেল ৰূপত সংৰক্ষণ কৰি ৰূপকোঁৱৰৰ স্মৃতিক যুগমীয়া কৰিবলৈ বিশেষ পদক্ষেপ। এই সন্দৰ্ভত জ্যোতিপ্ৰসাদ আগৰৱালাৰ 5গৰাকী কন্যাই বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক সহায়ৰ আশ্বাস আগবঢ়াব বুলি মন্তব্য উপাচাৰ্য ডক্টৰ ননীগোপাল মহন্তৰ। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় শিক্ষানীতি আৰু বিশ্ববিদ্যালয়ৰ ইণ্টাৰ্ণশ্বিপ সন্দৰ্ভতো বিশেষ আলোচনা হয় এই বৈঠকখনত। 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ সংশোধন আৰু বিশ্ববিদ্যালয়ৰ শৈক্ষিক মানদণ্ড উন্নত কৰাৰ বাবে ল'বলগীয়া পদক্ষেপসমূহৰ ওপৰতো এই বিশেষ আলোচনা। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কিছু কীৰ্তিচিহ্ন আমি সংৰক্ষণ কৰিবলৈ আগবাঢ়িছো আৰু এই সম্পৰ্কত পৰিয়ালৰ লগত আমি সংযোগ স্থাপন কৰিছিলো আৰু তেখেতলোকে এই সামগ্ৰীখিনি বিশেষকৈ আমাৰ যিটো বিশ্ববিদ্যালয়ৰ আৰ্হি চিহ্ন সেইখিনি লগতে কিছু মূল্যৱান ডকুমেণ্টছ আমাক দিবলৈ সন্মত হৈছে আৰু এইখিনি আমি ডিজিটাইজ কৰিবলৈও আগবাঢ়িছো প্ৰথম কথা। দ্বিতীয়টো হ'ল আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত ইণ্টাৰ্ণশ্বিপ এটা গুৰুত্বপূৰ্ণ বিষয় আৰু আমি গুৱাহাটী বিশ্ববিদ্যালয় আপোনালোকে জানে আমাৰ লগত প্ৰায় 300ৰ ওপৰৰ মহাবিদ্যালয় আছে। এই মহাবিদ্যালয়খিনি যিটো ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত তেওঁলোকক এটা ইণ্টাৰ্ণশ্বিপ অহা জুন জুলাই নহয় জানো জুন জুলাইত হ'ব